তো ষ্টুডেণ্ট আজি ক্লাছ 9-ৰ চেপ্টাৰ 1 যিটো আছিল সংখ্যা প্ৰণালী সেই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আহিব পাৰে সেই MCQবোৰ আজিৰ ভিডিঅ'তে আলোচনা কৰিম সেইকাৰণে ভিডিঅ'টো শেষ লৈ চাবা চ' প্ৰথম কুৱেশ্যনটো তোমাৰ কি কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা কোনটো সেইটো সুধিছে চ' √2 আছে √3 আছে 0 আৰু পাই ইয়াৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা তোমালোকে জানা কি √2টো এটা পৰিমেয় সংখ্যা নহয় সেইকাৰণে এইটো নহ'ব √3ও পৰিমেয় সংখ্যা নহয় অপৰিমেয় কাৰণ √3ক আমি √ৰ ভিতৰৰ পৰা উলিয়াব নোৱাৰোঁ অ'কে পাইটো অপৰিমেয় সংখ্যা আৰু 0টো পৰিমেয় কাৰণ আমি 0ক p/q আৰিত লিখিব পাৰি 0ক 0/1 লিখিব পাৰি য'ত q নট ইকুৱেল 0 হৈছে মানে 1 নট ইকুৱেল 0 হৈছে চ' এইটো 1 নম্বৰ এনচাৰ 1 নম্বৰ যিটো চি নম্বৰ এইটো চি নম্বৰ 0টো এইটো হ'ব ৰাইট কুৱেশ্যন আৰু তোমালোকে দেখিব পাইছা মই বহুত ধুনীয়াকৈ কষ্টকৈ PPT বনাইছোঁ ৰাতি আৰু এনচাৰো ধুনীয়াকৈ লিখি দিছোঁ চোৱা এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি কৈছে আমাৰ নেক্সট কুৱেশ্যন কৈছে প্ৰত্যেকটো অপৰিমেয় সংখ্যা হ'ল কৈছে প্ৰত্যেকটো অপৰিমেয় সংখ্যা কি এটা স্বাভাৱিক সংখ্যা প্ৰত্যেকটো অপৰিমেয় এটা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা আৰু এটা বাস্তৱ সংখ্যা চোৱা প্ৰত্যেকটো অপৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয় এইটোতো নহ'ব এটা পূৰ্ণ সংখ্যাও নহয় কাৰণ পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয় 1 2 কিন্তু অপৰিমেয় সংখ্যা তোমাৰ -1/2 এনেকৈ আহিব পাৰে ন সেইকাৰণে এইটোও নহ'ব এটা অখণ্ড সংখ্যা এইটোও নহ'ব পাৰে কাৰণ তোমাৰ অখণ্ড সংখ্যা অপৰিমেয় সংখ্যা প্ৰত্যেকটো অপৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহ'বও পাৰে বুজি পাইছা এইটো বাস্তৱ সংখ্যা চোৱা এইটোই কাৰেক্ট অপশ্যন হ'ব তোমাৰ বাস্তৱ সংখ্যা কাৰণ কিয় চোৱা সকলোবোৰ সংখ্যা মিলিয়ে কিন্তু আমাৰ বাস্তৱ সংখ্যাটো গঠন হয় পৰিমেয় অপৰিমেয় এই সকলোবোৰ সংখ্যা মিলি আমাৰ বাস্তৱ সংখ্যা হয় সেইকাৰণে আমাৰ অপশ্যন চিটো হ'ব এইটো চি এটা বাস্তৱ সংখ্যা অ'কে ইয়াৰ পিছত চোৱা আমাৰ 3 নম্বৰ কি কৈছে 3 নম্বৰত কৈছে 0.33 অথবা 0.3 p/q আৰ্হিত আমাক p/q আৰ্হিত প্ৰকাশ কৰিব কৈছে চ' ষ্টুডেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকক এক্সামত আহিয়ে থাকে চ' চোৱা কি কৈছে 0.3 দিয়া আছে অ'কে চ' তোমালোকে কি কৰিবা এনেকুৱা কুৱেশ্যন আহিলে কি কৰিবা যেই সংখ্যাৰ ওপৰত বাৰ থাকে সেই সংখ্যাটো ওপৰত লিখিবা আৰু তলত যেই কেইটা সংখ্যাৰ ওপৰত বাৰ থাকে সেই কেইটা লিখিবা চোৱা ইয়াত এটা সংখ্যাৰ ওপৰত বাৰ আছে অনলি 3ৰ ওপৰত বাৰ আছে সেইকাৰণে আমি এটা 9 লিখিছোঁ এনেকুৱা কৰিলা এতিয়া কি কৰিবা চোৱা কটাকটি যায় 3ৰে 3ৰ মাজত একবাৰ 3ৰে 9ৰ মাজত 3বাৰ চ' আমাৰ কি থাকিল 1/3 এতিয়া এনচাৰত চোৱা 1/3 ক'ত আছে এ নাম্বাৰ সেইকাৰণে আমাৰ উত্তৰটো হ'ব এ নাম্বাৰ অ'কে এনেকুৱা বেলেগ ধৰণৰো আহিব পাৰে এনেকুৱা চেম পদ্ধতি কৰিবা আৰু যিটো লং পদ্ধতি যিটো 2 বা 3 মাৰ্কৰ সেইবোৰ মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত শিকাই দিছোঁ এক্সাৰচাইজৰ ভিডিঅ'ত সেইটো লং পদ্ধতি আৰু MCQ আহিলে এনেদৰে কৰিবা অ'কে ষ্টুডেণ্ট এতিয়া আমাৰ নেক্সট কুৱেশ্যন আহিল 4 নম্বৰ কি কৈছে √5 প্লাছ √2 ইনটু √5 মাইনাছ √2 তোমালোকে চোৱা এইটো কিন্তু এটা সূত্ৰত পৰিছে কি সূত্ৰ a প্লাছ b ইনটু a মাইনাছ b এই সূত্ৰত পৰিছে এই সূত্ৰ কি হয় a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয় তোমালোকে সকলোৱে জানা এই সূত্ৰটো জানানে অৱশ্যই জানা কিয় নাজানিবা তোমালোকক শিকাইছোঁ চ' চোৱা এইটো চেম কৰিছে চ' এইটো এনেকুৱা সলভ কৰা এইটোৰ এনচাৰ কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইয়াত a হ'ল √5 স্কোৱাৰ মাইনাছ √2 স্কোৱাৰ চোৱা এই √2 স্কোৱাৰ কেঞ্চেল আমাৰ 5 মাইনাছ 2 আমাৰ এনচাৰ কি আহিব 3 চোৱা 3 ক'ত এ নাম্বাৰত আছে 3 এইটোৱে আমাৰ এনচাৰ অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো হ'ল 5 নম্বৰ 1/√7ক 1/√7ৰ হৰৰ পৰিমেয়কৰণ কৰিব কৈছে মানে 1/√7ক হৰ পৰিমেয় কৰিব কৈছে 1/√7 চ' চোৱা আমাৰ হৰ কোনটো তোমালোকে জানা এই তলত যিটো থাকে এইটো হৰটো আমাৰ অপৰিমেয় কাৰণ √7 আছে আৰু 7টো √ৰ বাহিৰত আনিব নোৱাৰি কাৰণ পূৰ্ণ বৰ্গ সংখ্যা নহয় চ' চোৱা এই যিহেতু আমাক এইটো পৰিমেয় কৰিব দিছে আমাৰ মেইন কাম কি হ'ব এই √ৰ চিনটো গুচাব লাগিব চ' তোমালোকে কেনেকৈ এই √ৰ চিনটো গুচাব পাৰিবা চোৱা তুমি যদি তলত √7ৰে পূৰণ কৰা তো তোমাৰ কি আহিব √7 স্কোৱাৰ আহিবনে √7 স্কোৱাৰ আহিব √7 ইনটু √7 চ' স্কোৱাৰ আৰু √ৰ কেঞ্চেল যায় 7 থাকিব যিহেতু তুমি তলত পূৰণ কৰিছা সেইকাৰণে তোমাৰ ওপৰতো পূৰণ কৰিব লাগিব আৰু ওপৰত থাকিব তোমাৰ √7/7 চোৱা এনচাৰত √7/7 ক'ত আছে এ নাম্বাৰতে আছে √7/7 অ'কে বুজি পাইছা এতিয়া আহিলে আমাৰ 6 নম্বৰত কি কৈছে 64 মান উলিয়াব লাগে চ' তোমালোকে জানা 64 1/2 তোমালোকে 1/2 মানে জানা 1/2 তোমাৰ পাৱাৰত থাকিলে তোমাৰ √ৰ আহি যায় তোমালোকে এইটো জানা চ' চোৱা 64ৰ স্কোৱাৰ ৰুট কিমান হ'ব তুমি চোৱা 64 8 গুণ তোমাৰ 64 হয় ন
চ' ইয়াৰ এনচাৰ কি হ'ব 8 যিহেতু ইয়াৰ বাহিৰৰ পৰা যেতিয়া ওলাব তেতিয়া তোমাৰ 8 আহি যাব চ' 8টো ক'ত আছে চোৱা এই নম্বৰত আছে 8 এই নম্বৰত আছে সেইকাৰণে উত্তৰ অঞ্চলটো এইটো হৈ যাব ওকে এতিয়া চ' ষ্টুডেণ্ট তোমাৰ আছে 7 নম্বৰ কি কৈছে 2 টু দি পাৱাৰ 2/3 ইনটু 1 টু দি পাৱাৰ 1/5 চ' এইটো তোমালোকক এটা সূত্ৰ পাইছা তোমালোকে কি সূত্ৰটো এইটো a to the power m into a to the power n এইটো তোমাৰ কি হয় a to the power m plus n চোৱা তোমাৰ যদি বেছ মানে সূচকটো যদি সেম থাকে তেতিয়াহ'লে ঘাত মানে পাৱাৰটো তুমি যোগ কৰিব পাৰিবা চ' এইটোৱে কৰা কি কৰিবা 2 to the power 2/3 plus 1/5 কৰিলা এতিয়া চোৱা ওপৰত তলত 2 থাকিল আমি এতিয়া ওপৰটো এইটো লসাগুলৈ যোগ কৰিম চ' 3 আৰু 5ৰ লসাগু তোমাৰ আহিল 15 3 5 গুণ 15 চোৱা এতিয়া এই 2 টু এই 15ৰ মাজত কেইবাৰ হৰণ যাব 2 টু 15ৰ মাজত যাব 5 বাৰ 5 ইনটু এই ওপৰত যেটো 2 আছে 2 টু ইয়াত আনি দিয়া 5 ইনটু 2 5ত আছে প্লাস চোৱা এই 5 টু এই 15ৰ মাজত কেইবাৰ হৰণ যাব 5 টু 15ৰ মাজত তোমাৰ যায় 3 বাৰ 3 ইনটু ওপৰত আছে 1 আহিল ইয়াৰ তলত কি আহিব 2 টু দি পাৱাৰ তলত থাকিল 15 ওপৰত 5 2 গুণ 10 যোগ আৰু 3 1 গুণ 3 তো আমাৰ ফাইনাল কি থাকিল 2 টু দি পাৱাৰ 10 যোগ 3 তোমাৰ 13/15 সো 13/15 2 টু 13/15 সো এইটো এনসার ক'ত আছে বি নম্বৰ চোৱা বি নম্বৰৰ আমাৰ এইটো কাৰেক্ট অপচন সো এইটো ৰাইট এনসার হ'ব বি ওকে স্টুডেন্ট এতিয়া আহিল আমাৰ 8 নম্বৰ কৈছে 11 টু দি পাৱাৰ 1/2 ডিভাইডেড বাই 11 টু দি পাৱাৰ 1/4 তোমালোকে এইটো এটা সূত্ৰ পাইছা কি a to the power m by a to the power n থাকিলে তোমাৰ কি হয় a to the power m minus n তোমাৰ এইটো মানে ঘাত মানে পাৱাৰ বিয়োগ হয় সো সেম এনেকে কৰা কি 11 to the power 1/2 minus 1/4 এতিয়া এই ওপৰৰ পাৱাৰ মানে ঘাতটো তুমি বিয়োগ কৰা সো এইটো এগুলোর লসাগুলোলা 4 হল সো 2 4 এর মাজত যায় দুইবার ওই কারণে 2 - 1 আর তোমালোকে জানা 11 টু দি পাওয়ার কি হল 2 - 1 1/4 সো 1/11 টু দি পাওয়ার 1/4 কত আছে এ নাম্বার এইটোৱে তোমাৰ রাইট অপশন ওকে ইয়াৰ পিছত স্টুডেন্ট আমাৰ আহিল নেক্সট 9 নম্বৰ তোমাক কি কৈছে চোৱা √3 দশমিক বিস্তৃতি প্ৰসাৰণ কৰিব লৈছে মানে √3 দশমিক প্ৰসাৰণ উলিয়াব গৈছে কি কৈছে √3 হহিম মানে এইটো অপৰিমেয় সো হহিম এইটো হ'ব নোৱাৰে কাৰণ অসীম হ'ব অসীম পৰিবৃত্ত এইটোও নহ'ব কাৰণ অসীম অপৰিবৃত্তহে হ'ব আৰু অসীম অপৰিবৃত্ত হ এইটো আমাৰ ৰাইট এনসার অসীম অপৰিবৃত্ত কাৰণ √3 এটা অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা অসীমলৈ যায় থাকে আৰু অপৰিবৃত্ত মানে ৰিপিট নহয় ওকে সেইকাৰণে ইয়াৰ ৰাইট অপশন তোমাৰ সি হ'ব ইয়াৰ পিছত ষ্টুডেন্ট আমাৰ আহিল 10 নম্বৰ কি কৈছে পাই হল কি পাই এটা পৰিমেয় সংখ্যা নহয় এটো নহব অপরিমেয় সংখ্যা ওকে পাই এটা অপরিমেয় সংখ্যা তোমালোকে সকলোৱে জানা অখণ্ড সংখ্যাও নহব স্বাভাৱিক সংখ্যাও নহব এতিয়া ষ্টুডেন্ট আহিল আমাৰ 11 নম্বৰ চোৱা 3 আৰু 4 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা উলিয়াব লাগে সো পৰিমেয় সংখ্যা যেহেতু উলিয়াব লাগে সে উলিয়া সো চোৱা 7 হৰণ 2 কৰা কিমান আহে যেতিয়া তুমি 7ক 2 এৰে হৰণ কৰিবা তোমাৰ কি থাকিব 3.5 সো চোৱা 3.5 কিন্তু 3 আৰু 4 ৰ মাজত আছে সেইকাৰণে তোমাৰ এই এনসারটো এইটো হ'ব কিন্তু তুমি বি নাম্বাৰটো কৰি চোৱা বি নাম্বাৰ তোমাৰ কি হৈছে 5/2 যেতিয়া তুমি 5/2 হৰণ কৰিবা 5ক 2 এৰে হৰণ কৰিবা তোমাৰ এনসার আহিব 2.5 সো 2.5 কিন্তু 3 আৰু 4 ৰ ভিতৰত নাই বাহিৰত সেইকাৰণে এইবোৰ নহ'ব তোমালোকে এইটোও কৰিছা এনেকৈ হ'ব এই নাম্বাৰ অপশনটোৱে কাৰেক্ট হৈ যাব ওকে এতিয়া ষ্টুডেন্ট চোৱা আমাৰ নেক্সট কোৱেশ্চন 12 নম্বৰ কি কৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা √4 এইটো পৰিমেয় সংখ্যা কাৰণ কি চোৱা তুমি √4ক 2 স্কয়ার লিখিব পাৰা স্কয়ার ৰুট কেনসেল 2 বাহিৰত আহি যাব সেইকাৰণে এইটো এটা পৰিমেয় সংখ্যা হৈ যাব √9ক তুমি কি লিখিব পাৰা 3 স্কয়ার 3 স্কয়ার আৰু √4 কেনসেল থাকিব এইটোৰ এনসার 3 এইটো এটা পৰিমেয় সংখ্যা হৈ যাব চোৱা তুমি 81ক কি লিখিব পাৰিবা 9 স্কয়ার আৰু √4 কেনসেল যাব সো এইটো এটা পৰিমেয় সংখ্যা হৈ যাব সেইকাৰণে নহব কিন্তু √7 চোৱা সি নাম্বাৰ এইটো কিন্তু তুমি ভাঙিব নোৱাৰিবা সেইকাৰণে √7 এটা অপৰিমেয় সংখ্যা হৈ যাব বুজিছা √4ৰ ভিতৰত থকা অপৰিমেয় আৰু অপৰিমেয়ৰ কনসেপ্টটো এতিয়া বুজি পাইছা কোনটো অপৰিমেয় হ'ব যেটো আমি √4ৰ ভিতৰৰ পৰা উলাব নোৱাৰিম হেতু অপৰিমেয় হ'ব আৰু পৰিমেয় যে চোৱা পূৰ্ণবৰ্গ আছে এইটোও পূৰ্ণবৰ্গ থাকিলে √4ৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহে ওকে এতিয়া চোৱা 13 নম্বৰ কি হৈছে 15 টু দি পাৱাৰ -1/3 ৰ মান ক'ত
চোৱা এইটোৰ মান ক'ত তোমালোকে কি কৰিবা তোমালোকে প্ৰথমে 125ৰ উৎপাদক বিশ্লেষণ কৰিবা তুমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিবা 5ৰে যাব কিমান বাৰ 5ৰে 2 বাৰ 5 বাৰ 25ক 5ৰে তোমাৰ 5 বাৰ চোৱা 5 টু দি পাৱাৰ আমি 125ক আমি কি লিখিব পাৰিম 5 টু দি পাৱাৰ 3 এইটো আমি 125ক লিখিব পাৰিম ইনটু আমাৰ কি হৈ আছে পাৱাৰ -1/3 চোৱা 3 কেনসেল হৈ যাব তোমাৰ কি থাকিব 5 টু দি পাৱাৰ -1 চোৱা এনসাৰত আছে নে 5 টু দি পাৱাৰ -1 নাই সো এতিয়া কি কৰিবা এই মাইনাসটো উঠাই দিবা উঠাই দিলে কি হ'ব 1/5 আহি যাব বুজি পাইছা এইটো কৰ পৰা আহিল এইটো এটা সূত্ৰ আছিল এতিয়া আহিল আমাৰ 14 নম্বৰ কি হৈছে 2 টু দি পাৱাৰ 0 + 3 টু দি পাৱাৰ 0 + 4 টু দি পাৱাৰ 0 এইটো কি হ'ব তোমালোকে জানা 8 টু দি পাৱাৰ 0 সদায় তোমাৰ 1 হয় এইটো এটা ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট সূত্ৰ 8 টু দি পাৱাৰ 0 সদায় তোমাৰ কি হ'ব 1 এইটো এটা মোস্ট ইম্পৰ্টেন্ট সূত্ৰ মনত ৰাখিব যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে তাৰ এনসাৰ তোমাক দিব 1 চোৱা 2 টু দি পাৱাৰ 0 মানে 1 + 3 টু দি পাৱাৰ 0 মানে 1 + 4 টু দি পাৱাৰ 0 মানে 1 সো 1 + 1 + 1 তোমাৰ আহিব 3 ওকে এতিয়া 6 নম্বৰ আহিল 15 নম্বৰ 15 নম্বৰৰ আমাৰ একে পৰিছে a + b * a - b ৰ সূত্ৰত পৰিছে চোৱা a এটো a + b * a - b এই সূত্র পৰিছে এই সূত্ৰটো তুমি জানা কি হয় a² - b² ইয়াৰ এনসার a² - b² মানে 3² - √3² সো স্কয়ার √ ক্যান্সেল 3² করলে 3 3 গুণ 9 -3 সো 9 - 3 তোমার 6 তো সোয়া 6 কত আছে 6 আছে এ নম্বৰ এটো আমাৰ কারেক্ট অপশন ইয়াৰ পিছত স্টুডেন্ট আমাৰ আহিল 16 নম্বৰ কি কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় চোৱা √23 কিন্তু এটো অপৰিমেয় সংখ্যা নহয় তাৰপিছত 225 এটো পৰিমেয় হৈ যাব এইটোও পৰিমেয় হৈ যাব ডি নম্বৰ কাৰণ এটো দশমিকৰ পিছত ৰিপিট হৈ আছে আৰু অসীম লৈ গৈ আছে এই কাৰণে এটো পৰিমেয় হৈ যাব এটো পৰিসমাপ্ত হৈছে সেই কাৰণে এটো পৰিমেয় হৈ যাব কি কৈছে অপৰিমেয় মানে অপৰিমেয় নহয় মানে অপৰিমেয় √23 এটা অপৰিমেয় সংখ্যা ওকে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চোৱা 17 নম্বৰ কিছু প্ৰত্যেকটো পৰিমেয় সংখ্যাই এটা কি হয় চোৱা প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয় এটা অখণ্ড সংখ্যা নহয় পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু প্ৰত্যেকটো পৰিমেয় সংখ্যাই যে এটা অখণ্ড সংখ্যা হ'ব সেইটো হ'ব নোৱাৰে বুজি পাইছা আৰু পূৰ্ণ সংখ্যা প্ৰত্যেকটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যাও হ'ব নোৱাৰে পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু প্ৰত্যেকটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে আৰু সব প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা এইটো আমাৰ কারেক্ট অপশন হৈ যাব কাৰণ বাস্তৱ সংখ্যা পৰিমেয় অপৰিমেয় সকলোবোৰ সংখ্যা মিলি আমাৰ বাস্তৱ সংখ্যা হয় এইটো তোমালোকে মনত ৰাখিবা ওকে স্টুডেন্ট এতিয়া আহিল আমাৰ 18 নম্বৰ চাইছা কি কৈছে 1/√7 - √6 আমাৰ এইটো কি কৰিছে হৰ পৰিমেয় কৰিব দিছে তো তোমালোকক ইয়াৰ আগৰ এক্সাৰসাইজ তোমালোকক শিকাই দিছো কেনেকৈ হৰ পৰিমেয় কৰে তো এইটো এমসিকিউ যেহেতু সেই কাৰণে শর্ট কৰি দিছো চোৱা হৰ পৰিমেয় মানে আমাৰ √, গুচাব লাগিব তলৰ পৰা বুজি পাইছা হৰৰ পৰা √7 - √6 আছে এইটো তোমালোকে কোনো মূৰ খটাব নালাগে তোমালোকে কি কৰিবা খালি মাল্টিপ্লাই কৰিবা সেম মাল্টিপ্লাই কৰিবা √7 অনলি এইটো যেটো চিন আছে তোমাৰ মাজত যেটো চিন থাকিব এইটো অপোজিট কৰি দিবা প্লাস থাকিলে মাইনাস কৰিবা মাইনাস থাকিলে প্লাস কৰিবা সো আমাৰ ইয়াত কি আছে মাইনাস আমি প্লাস কৰিম √6 আৰু ইখিনিত তোমালোকে যেটো লিখিলা ইখিনিত এইটো সেম ওপৰতো লিখিব লাগিব লিখা সেম ওপৰত √7 + √6 এতে কি কৰা এইটো চোৱা এটা সূত্ৰত পৰিছে a - b * a + b এইটো সূত্ৰত পৰিছে এইটো সূত্ৰ তোমালোকে জানা a² - b² এইটো সূত্ৰৰ পৰা এইটো আহিব সো ইয়াত a হল √7 আৰু b হল √6 সো লিখা a² - b² মানে √7² - √6² চোৱা স্কয়ার √, ক্যান্সেল স্কয়ার √, ক্যান্সেল আৰু ওপৰতটো এইটো থাকিবই ওকে ঠাই নাই কাৰণে নিলিখিলো সো এইটো আমাৰ কি আহিল √7 + √6 হৰণ 7 - 6 তোমাৰ কি হ'ব এই 7 - 6 √, ক্যান্সেল গল ন থাকিব 1 / 1 আৰু এইটো চোৱা তোমাৰ ক'ত আছে এইটো চোৱা a নম্বৰত আছে √7 + √6 আৰু তলত 1 আছে এইটো নিলিখিলেও হয় বুজি পাইছা আমাৰ 19 নম্বৰ তোমাক কি কৈছে 64 টু দি পাৱাৰ 125 টু দি পাৱাৰ -2/3 এইটো কৰিব লৈছে সো ওপৰত যেহেতু মাইনাস আছে আমাৰ প্ৰথম কাম কি হ'ব এইটো আমি প্লাস বনাব লাগে তাৰ মানে আমি এইটো উল্টাই দিলেই হৈ যাব চোৱা
125 ডিভাইডেড বাই 64 কৰিলে আমাৰ ওপৰৰ পৰা মাইনাছ চিনটো গুচি যাব কি আহিব মাইনাছ চিনটো গুচি যায় 2/3 আহি যাব আমাৰ অ'কে চ' এতিয়া চোৱা এতিয়া কি কৰিবা এই 125ৰ উৎপাদক বিশ্লেষণ কৰা চ' 125ৰ উৎপাদক বিশ্লেষণ কৰিলে এনেকুৱা হ'ব 125 5এৰে যাব 25 বাৰ 25 5এৰে যাব 5 বাৰ চ' 125ৰ উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমি 125ক কি লিখিব পাৰি 5 টু দি পাৱাৰ 3 মানে 5 কিউব আৰু ব্ৰেকেটৰ ওপৰত কি আছে তোমাৰ 2/3 দিয়া আছে অ'কে তলত চোৱা এতিয়া কি কৰিবা 64ৰ উৎপাদক বিশ্লেষণ কৰা 64ৰ উৎপাদক কৰিলে 64ক 2ৰে 32 বাৰ 32ক 2ৰে 16 বাৰ 16ক 2ৰে 8 বাৰ 8ক 2ৰে 4 বাৰ 4ক 2ৰে 9 মানে কিমানটা 1 2 3 4 5 6টা আছে 2 টু দি পাৱাৰ 6 আছে চোৱা কি কৰিবা 64ক আমি লিখিব পাৰিম 2 টু দি পাৱাৰ 6 আৰু ওপৰত ব্ৰেকেট কি আছে 2/3 এই ব্ৰেকেটটো আমি হোল ব্ৰেকেট আছিল সেইটো খুলি আমি ওপৰতো কৰিছোঁ তলতো কৰিছোঁ বুজি পাইছা ইয়াৰ পিছত চোৱা এই 3 কেঞ্চেল এই 3 এই 2ৰ 6ৰ মাজত যাব 2 বাৰ তাৰ মানে কি থাকিল 5 টু দি পাৱাৰ 2 ডিভাইডেড বাই 2 টু দি পাৱাৰ 2 এইটো থাকিল আমাৰ চ' এইটো যেতিয়া স্কোৱাৰ কৰিবা 5 5 গুণ তোমাৰ 25 2 2 গুণ সৰি ইয়াত 2 আছে আৰু ইয়াত ওপৰত আৰু মাল্টিপ্লাই 2 হৈ আছে মানে 4 চ' 2 টু দি পাৱাৰ 4 তোমাৰ কি আহিব 16 অ'কে আৰু এইটো তুমি চোৱা এইটো অপশ্যন ক'ত আছে 25/16 আমাৰ বি নাম্বাৰত আছে অ'কে ষ্টুডেণ্ট এতিয়া ষ্টুডেণ্ট আমাৰ আহিল নেক্সট 20 নাম্বাৰটো চোৱা 20 নাম্বাৰ 17 স্কোৱাৰ ইনটু 17 টু দি পাৱাৰ 5 চোৱা তোমাৰ কি সূচকবোৰ ছেম দিয়া আছে সূচক ছেম আছে কিন্তু বেছ বেলেগ বেলেগ পাৱাৰ বেলেগ বেলেগ মানে ঘাত বেলেগ বেলেগ 17 ইনটু 17 ইয়াত 2 আছে ইয়াত 5 আছে এইটো আমি কি লিখিব পাৰিম 17 টু দি পাৱাৰ 2 প্লাছ 5 আমাৰ এতিয়া সূত্ৰ পাইছিলোঁ তোমালোকক ইয়াৰ আগতে এই ভিডিঅ'তে বাৰে বাৰে কৈছোঁ তোমালোকে মনত কৰি ৰাখিবা চ' 17 2 প্লাছ 5 তোমাৰ 17 টু দি পাৱাৰ 7 ক'ত আছে এ নাম্বাৰ এইটোৱে চ' ষ্টুডেণ্ট আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু কিবা বুজি নাপালে কমেণ্ট বক্সত সুধিবা আৰু ষ্টুডেণ্ট ইতিমধ্যে আজি আমাৰ চেপ্টাৰ 1 ক্লাছ 9ৰ সংখ্যা প্ৰণালী কমপ্লিট হৈ গ'ল MCQ সহকাৰে চ' তোমালোকে যদি কোনো ভিডিঅ' লাগে তোমালোকে প্লেলিষ্টৰ পৰা চাই ল'বা শেষত প্লেলিষ্ট আহি আছে আৰু নেক্সট আমি এতিয়া কৰিম চেপ্টাৰ 2ৰ নেক্সট 1 নাম্বাৰ ভিডিঅ' কনচেপ্ট এইটো তোমালোকক হয়তো হেণ্ড স্ক্ৰীন দেখা পাই আছা আৰু প্লেলিষ্টবোৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে চেনেলটো শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা চ' ধন্যবাদ